এক নম্বৰ প্ৰশ্নত কৈছে তলত দিয়া ৰাশিবোৰৰ গুণফল নিৰ্ণয় কৰা। তো আমি ইয়াতে এক নম্বৰত আমাৰ দিয়া আছে x প্লাছ a হোল ইনটু a প্লাছ x, দুই নম্বৰত আছে কি x মাইনাছ b হোল ইনটু x মাইনাছ c। তো এই প্ৰতিটোৰে আমি কি কৰিম, ইয়াত পূৰণফল নিৰ্ণয় কৰিম। তো আমি এটা এটাকৈ কৰোঁ আহা। তো আমি এক নম্বৰটো লৈছোঁ ইয়াতে। এতিয়া আমি পূৰণ কৰিম যে x প্লাছ a আমাৰ যিখিনি আছে x ৰ লগত আমি কি কৰিম, এই x ৰ লগত এই দুটা পূৰণ বহাম যে a প্লাছ x, আকৌ মাজত প্লাছ আছে প্লাছ দিলো, a ৰ লগত আকৌ এই দুটা পূৰণ হ'ব। তো a হোল ইনটু a প্লাছ x পূৰণ বহোৱা শেষ হ'ল। এতিয়া পূৰণ কৰি দিম আমি। ইয়াতে আমাৰ x পূৰণ a, তেতিয়াহ'লে ইয়াত ax হ'ব প্লাছ x আৰু x পূৰণ হ'লে x স্কোৱাৰ হ'ব। তাৰপিছত প্লাছ a পূৰণ a, তো a স্কোৱাৰ হ'ব। একে সংখ্যা পূৰণ হ'লে এইটো ডাবল হৈ যায়, স্কোৱাৰ হৈ যায়। তাৰপিছত a প্লাছ আছে, তাৰপিছত a ইনটু x ax। তাৰপিছত ইয়াতে দেখা যায় আছে যে x স্কোৱাৰ প্লাছ a স্কোৱাৰ আৰু ax কেইটা হৈছে দুটা, যোগ কৰিলে হ'ব 2ax। এইখিনি আছিলে গুণফল। এতিয়া দুই নম্বৰটো আমি লওঁ। দুই নম্বৰত আছে x মাইনাছ b হোল ইনটু x মাইনাছ c। তো এইটো আমি পূৰণ কৰি লওঁ। x ৰ লগত পূৰণ হ'ব এই দুটা x মাইনাছ c, তাৰপিছত মাইনাছ b, ইয়াৰ লগত আকৌ এই দুটা পূৰণ x মাইনাছ c। তো পূৰণ বহাই দিলোঁ। এতিয়া কৰি দিওঁ x পূৰণ কৰিলে হ'ব x স্কোৱাৰ, তাৰপিছত x ৰ লগত পূৰণ কৰিলে c, তেতিয়া কি হ'ব cx বা xc। তো আমি এনেকৈ লিখিব পাৰোঁ cx। তাৰপিছত মাইনাছ এইটোৰ লগত এই দুটা পূৰণ হ'ব। তো বিৰ লগত x পূৰণ হ'লে x ৰ আগত কি চিন আছে, মনে মনে প্লাছ চিন আছে। তো প্লাছে মাইনাছে কি হ'ব, মাইনাছ হ'ব আৰু bx হ'ব। তাৰপিছত মাইনাছ b আৰু c পূৰণ কৰিম। তো চিৰ আগত মাইনাছ, বিৰ আগতো মাইনাছ আছে। তো মাইনাছ মাইনাছ কি হ'ব, প্লাছ হ'ব। তাৰপিছত b ইনটু c মানে হ'ল bc। এতিয়া আমাৰ এই গোটেইকেইটাৰ ভিতৰত এটাৰো মিল নাই, x স্কোৱাৰ cx আৰু নাই, bx আৰু নাই, bc নাই, গতিকে এইখিনি পূৰণফল হ'ব। তো এইটো আছিল দুই নম্বৰ। এতিয়া তিনি নম্বৰটো লৈছোঁ আমি। তিনি নম্বৰত আমাৰ আছে x স্কোৱাৰ প্লাছ a স্কোৱাৰ হোল ইনটু x স্কোৱাৰ মাইনাছ a স্কোৱাৰ। এইটো পূৰণ কৰিব লাগিব। এইখিনি আমি পূৰণ কৰি এতিয়া x স্কোৱাৰৰ লগত আমি পূৰণ বহালোঁ এই দুটা x স্কোৱাৰ মাইনাছ a স্কোৱাৰ, আকৌ প্লাছ a স্কোৱাৰৰ লগত পূৰণ বহাব লাগিব x স্কোৱাৰ মাইনাছ a স্কোৱাৰ। এতিয়া পূৰণ কৰি দিওঁ আমি। x স্কোৱাৰ পূৰণ কৰিলে হ'ব x পাৱাৰ 4 মাইনাছ x স্কোৱাৰৰ লগত a স্কোৱাৰ পূৰণ কৰিলে হ'ব x স্কোৱাৰ a স্কোৱাৰ। তাৰপিছত a স্কোৱাৰ x স্কোৱাৰ, এইটো হ'ব a স্কোৱাৰ x স্কোৱাৰ মাইনাছ a পূৰণ কৰিলে হ'ব a পাৱাৰ 4, কাৰণ স্কোৱাৰ স্কোৱাৰ 4 হ'ব। তেতিয়া x পাৱাৰ 4, এইটো x স্কোৱাৰ a স্কোৱাৰ, এইটো x স্কোৱাৰ a স্কোৱাৰ আছে, গতিকে এই দুটা কেনচেল যায় আছে, এটা মাইনাছত আছে আৰু এটা প্লাছত আছে। তো মাইনাছ a পাৱাৰ 4 থাকি যাব। তো এইখিনি এনচাৰ হ'ব। এতিয়া 4 নম্বৰটো। 4 নম্বৰত আমাৰ দিয়া আছে 4x প্লাছ 2 হোল ইনটু 4x মাইনাছ 2। এইটো পূৰণ কৰি দিওঁ আমি। 4x হোল ইনটু 4x মাইনাছ 2 প্লাছ 2 হোল ইনটু 4x মাইনাছ 2। 4 4 গুণ 16 x স্কোৱাৰ মাইনাছ 4 দুগুণে 8x, তাৰপিছত প্লাছ 2 4 গুণ 8x, 2 দুগুণে 4, 16 x স্কোৱাৰ 8x মাইনাছত আছে, 8x প্লাছ কেনচেল, তাৰপিছত মাইনাছ 4। তো এইখিনি পূৰণফল। 5 নম্বৰটোত x মাইনাছ 4 হোল ইনটু 2x প্লাছ 7। তো ইয়াত আমি x ৰ লগত পূৰণ বহাই দিলোঁ 2x প্লাছ 7, আকৌ মাইনাছ 4ৰ লগত পূৰণ হ'ব 2x প্লাছ
7 গতিকে এই দুটাৰ লগত পূৰণ হ'ব এতিয়া পূৰণ কৰি দিও আমি x ৰ লগত 2x পূৰণ কৰিলে ইয়াত x ডাবল হৈ আছে আসলতে ইয়াত চাব লাগিব চলক কি আছে ইয়াত আমাৰ x ৰ লগত মনে মনে 1 আছে 1 ৰ লগত 2 পূৰণ হলে 2 হ'ব আৰু এই চলক দুটা x আৰু x পূৰণ কৰিলে হ'ব x স্কয়াৰ তাৰ পিছত প্লাস x ৰ লগত 7 পূৰণ হলে 7x হ'ব মাজত প্লাস আছিল প্লাস দিলো তাৰ পিছত এই দুটা পূৰণ কৰিম আমি মাইনাস হ'ব কিয়নো 2x ৰ আগত প্লাস আছে মনে মনে আৰু ইয়াত মাইনাস আছে তো মাইনাস এ প্লাস এ পূৰণ হলে মাইনাস হ'ব 4 দুগুণে 8 হ'ব আৰু x এটা আহিব কাৰণ এটাই আছে দুটাৰ ভিতৰত তাৰ পিছত মাইনাস এ প্লাস এ পূৰণ কৰিলে মাইনাস 4 7 গুণে 28 এতিয়া 2x স্কয়ার ইয়াত 8x মাইনাসত আছে 7x প্লাসত আছে তো 8x ৰ পৰা আমি যদি 7x মাইনাস কৰি দিও তেতিয়া মাইনাসত থাকিব x অকল এটা x থাকিব তাৰ পিছত মাইনাস 28 এটো পূৰণ কৰা হল এটা আমি 6 নম্বৰটো লৈছো 2x 3y whole into x plus 5y so 2x whole into x plus 5y তাৰ লগত পূৰণ হ'ব -3y x plus 5y এতিয়া 2x স্কয়ার কাৰণ x ডাবল হৈ আছে x স্কয়ার হ'ব তাৰ পিছত প্লাস 2 5 গুণ 10 x y চলক দুটা x আৰু y মাইনাস 3x y তো 3 ইয়াতে এক আছে মনে 3 1 গুণ 3 তো y আৰু x আছে xy তাৰ পিছত মাইনাস এ প্লাস এ মাইনাস 5 3 গুণ 15 y দুটা আছে তো y স্কয়ার হ'ব এতিয়া 2x স্কয়ার 10xy পৰা আমি 3xy মাইনাস কৰি দিম তেতিয়া হলে +7xy থাকিব -15y স্কয়ার এটো পূৰণ কৰা হৈ গল এতিয়া আমি 7 নম্বৰটো লৈছো x plus 7 x minus 7 so x into x minus 7 তাৰ পিছত plus 7 x minus 7 x x পূৰণ কৰিলে x স্কয়ার minus x7 x ৰ লগত 7 হলে 7x plus 7x হ'ব তাৰ পিছত 7 7 গুণ 49 তো এতিয়া 7x মাইনাসত আৰু প্লাসত কেনসেল হল তো x স্কয়ার minus 49 এটো হ'ব এতিয়া আমি 8 নম্বৰটো লৈছো 8 নম্বৰত আছে আমাৰ 2a minus 3b a square minus 2b square তো ইয়াত 2a হল ইনটু আমি কি লিখিম a square minus 2b square তাৰ পিছত -3b a square minus 2b square তেম পূৰণ কৰি দিও এটো 2 a কেটা হল ইয়াত আছে a দুটা ইয়াত এটা তিনিটা হ'ব তেতিয়ালে a কিউব মাইনাস 2 দুগুণে 4 a b square তাৰ পিছত মাইনাস 3a square b minus minus plus 3 দুগুণে 6 b কিউব তো এইখিনি আৰু মিল নাই ইয়াতে স্কয়ার আছে এটোত b স্কয়ার আছে গতে এটোৰ লগত এটো মিল নাই বাকি এটা মিল নাই গতে এইখিনি হ'ব পূৰণফল এটা আমি 9 নম্বৰটো লৈছো a square plus b whole into b square plus 3a so a square whole into b square plus 3a plus b a b square plus 3a এতিয়া a square b লগত b square লগত পূৰণ হলে a square b square তাৰ পিছত এটো লগত পূৰণ হলে 3a কিউব হ'ব কাৰণ ইয়াত এটাই এটা আছে দুটা আছে টোটাল তিনটা হ'ব প্লাস b হল b লগত b স্কয়ার পূৰণ হলে b কিউব হ'ব তাৰ পিছত ইয়াত 3 লগত 3 এর লগত b পূৰণ হলে 3a b হ'ব তো এইখিনি পূৰণফল হ'ব ইয়াত আৰু মিল নাই তাৰ পিছত এতিয়া আমি 10 নম্বৰটো লৈছো তো 10 নম্বৰত ইয়াত দি আছে আমাৰ p plus 2q whole into p square minus 2q square তো ইয়াত পূৰণ কৰিলে কি হ'ব p whole into p square minus 2q square plus 2q whole into p square minus 2q square এটা পূৰণ কৰি দিও p হলে ইয়াতে তিনিটা p কিউব ইয়াৰ লগত পূৰণ হলে 2p q square p টো আহি যাব ইয়াৰ লগত প্লাস 2p square q
ইয়াতে দিলো আৰু পি স্কোৱাৰ আগত দিলো তাৰ পিছত 2 দুগুণে 4 কিউ হল 3টা কিউ কিউ এতিয়া মিল আছে চাব লাগিব মিল নাই কিউ স্কোৱাৰ ইয়াত পি স্কোৱাৰ আছে তো মিল নাই যদি এনেকৈ থাকিব পূৰণ হৈ গল এতিয়া আমি 11 নম্বৰটো লৈছো 11 নম্বৰত আমাৰ দিয়া আছে x/2 minus y/2 all into x/2 minus plus y/2 এইটো পূৰণ কৰিম আমি তো x/2 লগত পূৰণ হ'ব x/2 plus y/2 তাৰপিছত মাইনাস এইটো মাইনাস y/2 লগত পূৰণ হ'ব x/2 plus y/2 পূৰণ কৰি দিও আমি এইটো লগত এইটো পূৰণ হলে x পূৰণ হলে x স্কোয়ার 2 দুগুণে 4 তলে তলে পূৰণ আৰু ওপৰ ওপৰ পূৰণ হ'ব তাৰ পিছত প্লাস আছে x এর লগত y পূৰণ হলে xy তলত কি হ'ব 2 দুগুণে 4 তাৰ পিছত মাইনাস এইটো আহিম y আৰু x পূৰণ হলে হ'ব xy 2 দুগুণে 4 তো মাইনাসে প্লাসে আকৌ মাইনাস y পূৰণ হলে y স্কোয়ার হ'ব আৰু 2 দুগুণে 4 হ'ব এতিয়া xy/4 মাইনাসত আছে xy/4 প্লাসত আছে গতিকে এইখিনি লগত এইখিনি ক্যান্সেল হ'ব এতিয়া আমাৰ ৰৈ গল কি x²/4 আৰু মাইনাসত y²/4 এইখিনি ৰৈ গল এইটোই आंसर হ'ব এতিয়া আমি হেৰি কৰিম 10 নম্বৰটো আমি কৰো সরি 10 নম্বৰ নহয় 12 নম্বৰ 12 নম্বৰটো হৈছে x/3 plus y/3 whole into 3x plus 2y তো ইয়াতে আমাৰ x/3 লগত পূৰণ হ'ব 3x plus 2y আকৌ plus y/2 লগত পূৰণ হ'ব কি 3x plus 2y তো এইখিনি আমি পূৰণ বহাই দিলো এতিয়া পূৰণ কৰি দিও যে 3 আৰু 3 এই দুটা কি হ'ব এনেকুৱা হ'ব মানে কি যে x/3 into যদি 3x আমি লও এনেকে তো 3 আৰু 3 ক্যান্সেল যায় আছে x আৰু x পূৰণ হলে x স্কয়ার হ'ব তো এই দুটা মিলি আমি কি পাই আছো x স্কয়ার তাৰ পিছত এইখিনি লগত এইখিনি পূৰণ হলে কি হ'ব যে x/3 লগত পূৰণ হৈ আছে 2y তো ইয়াতে xy 2xy ওপৰত হ'ব 2xy ইয়াত তলত 3 হ'ব কাৰণ ইয়াতে কাটা না যায় তো প্লাস কি হ'ব 2xy/3 তাৰ পিছত প্লাস ইয়াৰ লগত এইটো পূৰণ হলে হ'ব 3xy/2 তাৰ পিছত প্লাস ইয়াৰ লগত 2 2 ক্যান্সেল হলে y স্কয়ার আহিব গতিকে y স্কয়ার ইয়াতে মিল নাই xy থাকিলেও ইয়াতে আমাৰ কি আছে তলত 2 আছে ইয়াত 3 আছে তো লহাগু আমি লব পাৰো ইয়াতে x স্কয়ার এই দুটা লহাগু আমি লম প্লাস এই দুটাত লহাগু 6 হ'ব প্লাস y স্কয়ার 3 আৰু 2 এর লহাগু 6 3 দুবার হরণ যায় 2 দুগুণে 4 xy হ'ব তাৰ পিছত 2 3 বাৰ যায় 3 3 গুণ 9 xy তাৰ পিছত আমি হেইটি যোগ কৰি দিও আমি x স্কয়ার প্লাস এই দুটা যোগ কৰিলে হ'ব 13 xy তাৰ পিছত তলত 6 হ'ব প্লাস y স্কয়ার তো এখিনি হ'ব ইয়াৰ পূৰণ ফল এতিয়া এখিনি আছিল 1 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান এতিয়া আমি 2 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰিম 2 নম্বৰত কৈছে তলৰ দিয়া ৰাখিবোৰৰ পূৰণফল উলিয়া ইয়াত আমাৰ টোটাল 8টা প্ৰশ্ন আছে প্ৰতিটোৰে আমাৰ পূৰণফল উলিয়াব লাগিব এটা এটাকে আমি কৰো আহা ইয়াত আমাৰ 2x plus 3y plus 4 2x minus plus 3 ইয়াৰ লগত এইখিনি পূৰণ তো আমি পূৰণ বহাই দিও আমি এইটোৰ লগত এই দুটা আমি ভাগ কৰি ইয়াৰ লগত পূৰণ কৰিম 2x এর লগত পূৰণ হ'ব 2x পূৰণ 2x plus 3y plus 4 মানে এইখিনিৰ লগত আমি পূৰণ কৰি আছো তাৰ পিছত মাজত প্লাস আছে 3 লগত আকৌ এইখিনি পূৰণ কৰিম তো 2x plus 3y plus 4 এতিয়া আমি পূৰণ কৰি দিও 2 দুগুণে 4x দুটা আছে x স্কয়ার হ'ব তাৰ পিছত প্লাস 2 3 গুণ 6xy তাৰ পিছত প্লাস 2 4 গুণ 8 x আছে ইয়াতে এটা তাৰ পিছত প্লাস 3 দুগুণে 6x তাৰ পিছত 3 3 গুণ 9y তাৰ পিছত 3 4 গুণ 12 এতিয়া 4x স্কয়ার স্কয়ার থকা আৰু নাই গতিকে এতিয়া xy থকা আৰু নাই
গতিকে এইটো 6xy হ'ব 8x আৰু 6x মিলি হ'ব 14x তাৰপিছত 9y প্লাস 12 তো এইখিনি পূৰণ হৈ গ'ল ইয়াত 2 নম্বৰ a plus b plus 3c whole into 2a minus 3b তো ইয়াত আমি পূৰণ কৰিম 2a a plus b plus 3c তাৰ লগত পূৰণ হ'ব আকৌ minus 3b লগত এইখিনি পূৰণ বহাইছো এতিয়া পূৰণ কৰি দিও আমি এইখিনি সহজ হয় কাৰণ ইয়াতে দুটা ৰাখি আছে ইয়াত আছে তিনিটা তিনি ভাগ কৰিব লাগে কাৰণে আমি দুটা ভাগ কৰিছো সেই কাৰণে ইয়াত সুবিধা হৈ আছে এতিয়া 2 পূৰণ a তো a স্কয়াৰ হ'ব তাৰ পিছত 2 a b তাৰ পিছত 2 3 গুণ 6 a c তাৰ পিছত minus 3 ab 3 a b minus হ'ব minus প্লাস minus 3 b স্কয়ার তাৰ পিছত minus 9 bc এতিয়া ab আমাৰ মিল আছে 2a স্কয়ার 2ab আৰু ইয়াতে মাইনাসত আছে 3ab তো ইয়াৰ পৰা থাকিব -ab কাৰণ দুটা তিনিটাৰ পৰা দুটা বাদ দিলে এটা মাইনাসত থাকিব 6ac 6ac তাৰপিছত -9bc তাৰপিছত -3b স্কয়ার এইখিনি থাকি যাব এতিয়া 3 নম্বৰটো কৰো ইয়াত a লগত পূৰণ হ'ব a plus b plus c minus b লগত পূৰণ হ'ব a plus b plus c ইয়াত পূৰণ কৰি দিও আমি এতিয়া a পূৰণ হলে a স্কয়ার a লগত b পূৰণ হলে b ab তাৰ পিছত প্লাস a লগত c পূৰণ ac তাৰ পিছত ab তাৰ পিছত মাইনাস হ'ব মাইনাস প্লাস মাইনাস b স্কয়ার মাইনাস প্লাস মাইনাস bc এতিয়া আমাৰ a স্কয়ার আছে ab প্লাসত আছে আৰু ab মাইনাসত আছে ক্যান্সেল যাব এটো ac ৰৈ গল কি প্লাস ac minus bc minus b স্কয়ার এটো হ'ব পূৰণফল এতিয়া 4 নম্বৰ এটো a whole into 2ac plus 3b plus c তাৰ পিছত minus 2b ইয়াৰ লগতে গোটেইখিনি হ'ব 2ac plus 3b plus c এতিয়া পূৰণ কৰিম a পূৰণ 2ac তেতিয়া 2ac স্কয়ার তাৰ পিছত ইয়াৰ লগত পূৰণ হলে 3ab হ'ব ইয়াৰ লগত পূৰণ হলে ac হ'ব তাৰ পিছত মাইনাস 2 দুগুণে 4 ab ইয়াৰ লগত a ইয়াৰ লগত b গতিকে ab হ'ব তাৰ পিছত মাইনাস আৰু প্লাস মাইনাস 2 3 গুণ 6 b স্কয়ার b দুটা হল তো মাইনাস প্লাস মাইনাস আকৌ 2bc হ'ব 2bc এতিয়া a স্কয়ার থকা কিটা বিচাৰিব লাগিব নাই আৰু গতিকে 2ac স্কয়ার ab থকা আছে ab থকা ইয়াতে 4টা আছে মাইনাসত দুটা আছে প্লাসত গতিকে 3টা সৰি 4টাৰ পৰা 3টা বাদ গলে মাইনাস এটা থাকিব ab মাইনাসত তাৰ পিছত ac আৰু নাই গতিকে প্লাস ac তাৰ পিছত -6b স্কয়ার -2bc তো এইখিনি হ'ব পূৰণফল এতিয়া আমি 5 নম্বৰটো লওঁ তো এটো হল 5 নম্বৰটো এতিয়া ইয়াত পূৰণ কৰিম 5a minus b minus c তাৰ পিছত প্লাস 3b a minus b minus c এটা পূৰণ কৰি দিও আমি 5a স্কয়ার minus 5ab minus 5ac plus 3ab minus প্লাস মাইনাস হ'ব 3b স্কয়ার তাৰ পিছত প্লাস মাইনাস 3bc এতিয়া 5a স্কয়ার ab 5টা আছে ইয়াতে 3টা প্লাসত আছে গতিকে 3টা বাদ দিলে মাইনাসত দুটা ab থাকিব ac আমাৰ ইয়াতে আছে মাইনাসত 5ac তাৰ পিছত 3b স্কয়ার তাৰ পিছত -3bc গতিকে এইখিনি আনসার হ'ব এতিয়া 6 নম্বৰটো লৈছো ইয়াত 6 নম্বৰটো ইয়াত 3a এইটো লগত পূৰণ এইখিনি 3a plus 4b plus 7
চি তাৰপিছত -5c তাৰ লগত পূৰণ হ'ব 3a প্লাছ 4b প্লাছ 7c এই দুটা পূৰণ হ'লে 9a স্কোয়ার হ'ব প্লাছ 3 4 গুণ 12ab প্লাছ 3 7 গুণ 21 ac মাইনাস 5 3 গুণ 15 ac 5 4 গুণ 20 bc 5 7 গুণ 35 c স্কোয়ার এতিয়া ইয়াতে 9a স্কোয়ার আছে a স্কোয়ার থকা আৰু নাই গতিকে 9a স্কোয়ার ab 12টা আছে আৰু ইয়াতে আৰু ab নাই গতিকে ইয়াত 12 ab 21 ab প্লাসত আছে আৰু 15টা মাইনাসত আছে আমি এখানে মাইনাস কৰি দিও 21 পৰা 15 গলে 6 থাকিব 6ac তাৰপিছত bc আছে 20টা bc -35 c স্কয়ার এটো এইটো পূৰণফল হৈ গল এতিয়া আমি 7 নম্বৰটো লৈছো 7 নম্বৰত আমাৰ দিয়া আছে a স্কয়ার - ab plus b স্কয়ার a plus b হোল ইনটু এইখিনি লগত এইখিনি পূৰণ আছে আমি a লগত পূৰণ দিম a এর লগত এইখিনি a স্কয়ার - ab plus b স্কয়ার তাৰ পিছত প্লাস b লগত পূৰণ হ'ব a স্কয়ার - ab plus b স্কয়ার এতিয়া পূৰণ কৰি দিও আমি a আৰু a স্কয়ার পূৰণ হলে a কিউব মাইনাস ইয়াৰ লগত পূৰণ হলে a ডাবল হৈ আছে তো a স্কয়ার b প্লাস a b স্কয়ার তাৰপিছত a স্কয়ার b মাইনাস a b স্কয়ার তাৰপিছত b কিউব এতিয়া a কিউব a স্কয়ার b প্লাসত আছে আৰু a স্কয়ার b এটো কি মাইনাসত আছে এটো প্লাসত আছে এইখিনি লগত এইখিনি ক্যান্সেল হল a b স্কয়ার আৰু a b স্কয়ার এটো প্লাস এটো মাইনাস এইখিনি লগত এইখিনি ক্যান্সেল হ'ব তো মাইনাস প্লাস কি ৰৈ গল b কিউব ৰৈ গল তো এইখিনি পূৰণফল হ'ব এতিয়া আমি 8 নম্বৰটো লৈছো a স্কয়ার plus ab plus b স্কয়ার whole into a minus b so a whole into a square plus ab plus b square minus b a square plus ab plus b square ইয়াত পূৰণ কৰিলে হ'ব a কিউব plus a square b plus a b square তাৰপিছত মাইনাস a square b minus a plus a minus a b square তাৰপিছত মাইনাস a plus a minus b কিউব ইয়াতে আমাৰ কি হ'ব a কিউব a স্কয়ার b প্লাসত আছে a স্কয়ার b মাইনাসত আছে এইখিনি লগত এইখিনি বাদ যাব এইটো আৰু এইটো ক্যান্সেল যাব মাইনাসত ৰৈ গল b কিউব এইটো এইখিনি পূৰণফল হ'ব তো 2 নম্বৰৰ একিটা 8টা লৈকে প্ৰশ্ন আছিল এতিয়া আমি 3 নম্বৰ প্ৰশ্নকিটা সমাধান কৰো আহা 3 নম্বৰ প্ৰশ্নত কৈছে সৰল কৰা ইয়াত আমাৰ প্ৰশ্ন আছে ইয়াত 5টা আৰু পৃষ্ঠাত আছে কিমানটা চাই লও আমি ইয়াত আছে আৰু 5টা মুঠতে 10টা প্ৰশ্ন আছে এটা সমাধান কৰো আহা তেম পূৰণ কৰি দিও এইখিনি সৰল কৰো 2 ইনটু ইয়াৰ লগত এইখিনি পূৰণ হ'ব তো 2 5 গুণ 10 a স্কয়ার এটো লগত এই দুটা পূৰণ কৰো আমি তাৰ পিছত প্লাস 2 দুগুণে 4 a এই দুৰ লগত এই দুটা পূৰণ কৰা হল এতিয়া 3 লগত মাইনাস 3 লগত কৰিম তো মাইনাস ইয়াৰ লগত প্লাস আছে তো মাইনাস প্লাসে মাইনাস হ'ব 3 5 গুণ 15 a তাৰপিছত মাইনাস প্লাস মাইনাস 3 দুগুণে 6 তাৰপিছত প্লাস 3 4 গুণ 12 a স্কয়ার তাৰপিছত মাইনাস 3 1 গুণে 3 a তাৰপিছত 7 লগত কৰিম মাইনাস 7 4 গুণ 28 a মাইনাস মাইনাস প্লাস 7 1 গুণ 7 এতিয়া a স্কয়ার কেটা আমি একেলগ কৰো 10টা আৰু 12টা তেতিয়ালে হ'ব 22টা a স্কয়ার 4টা a আৰু a আছে 3টা আৰু 28টা তো টোটাল কিমানটা হ'ব 4টা মই প্লাসৰ কেটা একেলগ কৰো ইয়াটো প্লাসত আছে 4টা তো 4টা প্লাসত আছে বাকি কেটা আছে মাইনাসত তো আমি 15 15 আৰু 3 18 18 আৰু 28 কিমান হয় এই গোটেই কেটা মাইনাসত আছে 4a আৰু মাইনাসত হ'ব 15 15 আৰু 3 8 18 18 আৰু ইয়াতে আছে
28 তেতিয়াহ'লে 28 হলে 46টা হৈ আছে আমাৰ হেৰি টোটেল মাইনাছত 46টা a তাৰপিছত আমাৰ +7 আছে তাৰপিছত এতিয়া যদি আমি হেৰি কৰো 22a স্কয়াৰ 46 ৰ পৰা 4 বাদ দিও মাইনাস থাকিব 42a তাৰপিছত +7 এইটো সমাধান হল সৰল কৰা হল এতিয়া আমি 2 নম্বৰটো কৰো আহা ইয়াত আমাৰ হেৰি হৈছে অলপ মিস্টেক হৈছে কাৰণ ইয়াতে -6 আছে 6 টো চাব লাগিব 7 ৰ পৰা 6 গলে 1 থাকিব তো 22a স্কয়াৰ -42a আৰু ইয়াত থাকিব +1 এতিয়া 2 নম্বৰটো কৰা হা 2 নম্বৰ এখিনি তো 2/7 আমি আগত এই দুটা পূৰণ কৰি লও 14 পূৰণ 5 70 a পাৱাৰ 4 হ'ব তাৰপিছত 14 লগত 3 পূৰণ কৰিলে 42 হ'ব তো মাইনাসত প্লাসত -42 a স্কয়াৰ b স্কয়াৰ তাৰপিছত এইটো লগত পূৰণ কৰিম মাইনাস প্লাস হ'ব এটো যদি মাইনাসত আছে তেতিয়াহলে আমাৰ এটো কি হ'ব মাইনাস হ'ব কাৰণ এটো প্লাস আৰু মাইনাসে মাইনাস হয় তো মাইনাস হল এতিয়া ইয়াৰ লগত আমি কি কৰি আছো এইটো লগত দুটো পূৰণ কৰিলে এতিয়া ইয়াৰ লগত এইখিনি পূৰণ কৰিম তো মাইনাসে মাইনাসে প্লাস হ'ব 5 21 গুণে কিমান হ'ব 100 5 1 গুণ 5 5 2 গুণে 10 105 a স্কয়ার b স্কয়ার তাৰপিছত মাইনাস মাইনাস প্লাস 3 21 গুণ 63 আৰু b পাৱাৰ 4 হ'ব এতিয়া 2/7 ইয়াতে আমাৰ 70 আছে a পাৱাৰ 4 আৰু a পাৱাৰ 4 নাই তো 70 a পাৱাৰ 4 a স্কয়াৰ b স্কয়াৰ আছে 105 ৰ পৰা 42 মাইনাস কৰিব লাগে 105 42 তো ইয়াতে 3 10 ৰ পৰা 4 গলে 6 মাইনাসত নহয় প্লাসত থাকিব 63 a স্কয়াৰ b স্কয়াৰ তো তাৰপিছত +63 b পাৱাৰ 4 এতিয়া আমাৰ এইটো লগত এই গটেখিনি পূৰণ হ'ব তো 2/7 ইনটু 70 a পাৱাৰ 4 এটো মাইনাস থাকিব তাৰপিছত প্লাস 2/7 ৰ লগত পূৰণ হ'ব 63 a স্কয়াৰ b স্কয়াৰ তাৰপিছত প্লাস আছে 2/7 ৰ লগত পূৰণ হ'ব 63 b পাৱাৰ 4 এতিয়া 70 ৰ ভিতৰত 7 হৰণ যাব 10 বাৰ তো 2 10 গুণে 20 তো মাইনাস আছে মাইনাসটো থাকিব a পাৱাৰ 4 তো 7 9 গুণ 63 9 বাৰ যাব 2 9 গুণ 18 a স্কয়ার b স্কয়ার তাৰপিছত প্লাস 7 9 গুণ 63 মানে 9 2 গুণ 18 b পাৱাৰ 4 এইখিনি आंसर হ'ব এইখিনি হল 3 নম্বৰ ইয়াত আমাৰ মাজত মাইনাস আছে এই দুটা পূৰণ কৰিম তাৰপিছত এই দুটা পূৰণ কৰি লম আমি আগতে 1/2 2 7 গুণ 14 a স্কয়ার সরি a পাৱাৰ 4 ইয়াতে স্কয়ার স্কয়ার আছে তাৰপিছত প্লাস 2 8 গুণ 16 a কিউব b হ'ব তাৰপিছত আমি -8 ৰ লগত পূৰণ কৰিম 8 7 গুণ 56 আৰু a কিউব b হ'ব তাৰপিছত মাইনাসে প্লাসে মাইনাস 8 8 গুণ 64 a স্কয়ার b স্কয়ার হ'ব এইখিনি পূৰণ হল এতিয়া -1/3 আমি বাকি এইখিনি পূৰণ কৰিম এতিয়া 3 6 গুণ ইয়াতে মাইনাস ইয়াতে প্লাস তো মাইনাস আৰু প্লাস পূৰণ হলে মাইনাস হ'ব 3 6 গুণ 18 a পাৱাৰ 4 হ'ব তাৰপিছত ইয়াৰ লগত এইটো পূৰণ হ'ব তো দুটা প্লাসত আছে 3 5 গুণ 15 a কিউব b হ'ব তাৰপিছত এইটো লগত এই দুটা পূৰণ কৰিলো এতিয়া তলত কৰিছো জায়গা নাই তো এই দুটা মাইনাসে এটো মাইনাস এটো প্লাস তো মাইনাসে প্লাসে মাইনাস
6 6 36 a কিউব b তাৰপিছত প্লাস 5 6 30 a স্কয়ার b স্কয়ার এতিয়া 1/2 14 a পাওয়ার 4 a কিউব b ইয়াত আছে তো 56 পৰা 16টা বাদ দিলে মাইনাসও থাকিব 40টা a কিউব b minus 64 a square b square এতিয়া minus 1/3 তাৰপিছত ইয়াতে minus 18 a power 4 a cube b 15টা প্লাসত আছে 36টা মাইনাসত আছে 36 পৰা 15 গলে মাইনাসত 21টা থাকিব a cube b plus 30 a square b square এতিয়া আমি ইয়াৰ লগত পূৰণ কৰিম যে 2 14 ভিতৰত হৰণ যায় 7 বাৰ তো 7 এগুণে 7 হ'ব ইয়াত হৰণ যাব 7 বাৰ 7 এগুণে 7 আৰু a পাওয়ার 4 কাৰণ 2 গোটেইকেইটাৰ লগত পূৰণ হৈ আছে 1/2 সেই কাৰণে 2 টো সব কেইটাৰ লগত হৰণ হৈ আছে তো হৰণ কৰিব লাগিব 2 40 ৰ ভিতৰত 20 বাৰ হৰণ যাব তো 20 এগুণে 20 তো 20 a কিউব b তাৰপিছত মাইনাস 2 64 ৰ ভিতৰত যাব 32 বাৰ তো 32 a স্কয়ার b স্কয়ার মাইনাস এতিয়া 3 এই গোটেইকেইটাৰ লগত পূৰণ হ'ব হৰণ হ'ব 3 তলত আছে তো মাইনাস মাইনাস প্লাস হ'ব 3 18 ৰ ভিতৰত 6 বাৰ যায় তো 6 a পাওয়ার 4 মাইনাস মাইনাস প্লাস 3 21 ৰ ভিতৰত 7 বাৰ যাব a কিউব b মাইনাস প্লাস মাইনাস 3 20 ৰ ভিতৰত 10 বাৰ যাব a স্কয়ার b স্কয়ার এতিয়া আমি a পাওয়ার 4 কেইটা একেলগ কৰিম 6টা আৰু 7টা 13টা a পাওয়ার 4 a কিউব b আৰু আছে a কিউব b 7টা 20টাৰ পৰা 7টা বাদ দিলে মাইনাসত থাকিব 13টা a কিউব b a স্কয়ার b স্কয়ার ইয়াত 10টা মাইনাসত আৰু 32টা মাইনাসত তো মাইনাসত টোটাল হল 42টা a স্কয়ার b স্কয়ার এইটো আছিল সমাধান এইটো হল 4 নম্বৰ তো আমি ইয়াত পূৰণ কৰো দুটা দুটাকে আমি কৰিম এইটোৰ লগত এইটো কৰি লওঁ তো 2 3 গুণ 6x স্কয়ার আৰু 2 2 গুণে 4x তাৰপিছত 3 3 গুণ 9x মাইনাসে প্লাসে মাইনাসে মাইনাস 3 2 গুণে 6 তো এইখিনি লগত আকৌ পূৰণ হ'ব x minus 5 এইটো ৰৈ গৈছে ইয়াত আমি 6x স্কয়ার এই দুটাৰ পৰা 9টাৰ পৰা 4টা গলে 5টা থাকিব x তাৰপিছত 6 এতিয়া x minus 5 ৰ লগত পূৰণ কৰিম তো x পূৰণ 6x স্কয়ার তো 6x কিউব হ'ব তাৰপিছত প্লাস 5x স্কয়ার হ'ব তাৰপিছত এটোৰ লগত 6x হ'ব তাৰপিছত 5 ৰ লগত কৰিম 5 6 গুণ 30 x স্কয়ার আৰু এটো মাইনাস এটো প্লাস তো মাইনাসে প্লাসে মাইনাস হ'ব তাৰপিছত মাইনাসে প্লাসে মাইনাস 5 5 গুণ 25x তাৰপিছত কি হ'ব মাইনাসে মাইনাসে প্লাস হ'ব 5 6 গুণ 30 6x কিউব 5x স্কয়ার আৰু 30x স্কয়ার আছে তো এটোৰ পৰা এটো বাদ দিলে মাইনাসত থাকিব 25x স্কয়ার 6x আৰু 25x minus 31x হ'ব টোটাল প্লাস 30 এইখিনি সমাধান হয় এইটো হল 5 নম্বৰ এতিয়া আমি পূৰণ কৰিম এইটোৰ লগত এইটো 4 পূৰণ x 4x স্কয়ার হ'ব 4x পূৰণ x হলে 4x স্কয়ার তাৰ পিছত মাইনাস আছে ইয়াৰ মাইনাসে প্লাসে মাইনাস 4 গুণে 4x তাৰ পিছত 5 ৰ লগত হ'ব মাইনাসে প্লাসে মাইনাস 5 পূৰণ x 5x তো 5 ইয়াত প্লাস হ'ব কাৰণ মাইনাস আৰু মাইনাস পূৰণ হলে প্লাস 5 গুণ 5 তো এইখিনিৰ লগত আকৌ 2x plus 7 পূৰণ কৰিম তো 4x স্কয়ার 4x 5x মিলি হ'ব 9x টোটাল প্লাস 5 কাৰণ দুটা মাইনাসত আছে 2x plus 7 এতিয়া 4 দুগুণে 8x কিউব 4 7 গুণ 28 x পূৰণ কৰিলো তাৰপিছত 9 লগত হ'ব 9 দুগুণ 18 x স্কয়ার মাইনাস প্লাসে মাইনাস তাৰপিছত কি হ'ব
এইটো পূৰণ হ'ব 9 7 গুণ 63 x তাৰপিছত 5 ৰ লগত হ'ব 5 দুগুণে 10 x 5 7 গুণ 35 এতিয়া 8x কিউব 28x আৰু 63 তো 63 পৰা 28 বাদ দিলে কিমান থাকিব 63 28 13 পৰা 8 গ'লে 5 5 ৰ পৰা 2 গ'লে 3 তো ইয়াত কি থাকিব x ৰ ক্ষেত্ৰত -35x তাৰপিছত আৰু প্লাস 10x আছিলে প্লাস 10x -18x স্কয়ার প্লাস 35 এতিয়া আমি এইখিনি বাদ দিও 35x ৰ পৰা আমাৰ যদি 10x বাদ দিয়া হয় তেতিয়াহলে মাইনাসত থাকিব 25x -18x স্কয়ার প্লাস 35 তাৰপিছত 8x কিউব -18x স্কয়ার -25x প্লাস 35 কারণ x স্কয়ারটো আগত আহিব এটা পাছত যাব এতিয়া এখানে পূরণ হৈ গল আমি 6 নম্বৰটো লও 6 নম্বৰটো হৈছে এটো এই দুটা আমি পূরণ কৰো 2 1 গুণে 2 তাৰপিছত আছে মাইনাস 2 3 গুণ 6 x স্কয়ার তাৰপিছত এটো দি কৰিম তো মাইনাস প্লাস মাইনাস x পূরণ 1 তেতিয়ালে x স্কয়ার হ'ব মাইনাস মাইনাস প্লাস ইয়াত হ'ব 3x পাওয়ার 4 তাৰপিছত এইখিনিৰ লগত পূৰণ হ'ব 5 - 2x স্কয়ার এতিয়া ইয়াতে 2 - x স্কয়ার হ'ব মাইনাসত 7টা x স্কয়ার তাৰপিছত প্লাস 3x পাওয়ার 4 5 - 2x স্কয়ার এতিয়া পূৰণ কৰি দিও আমি 2 5 গুণ 10 তাৰপিছত 2 লগত এইটো পূৰণ হলে -2 2 দুগুণে 4x স্কয়ার তাৰপিছত 7 ৰ লগত কৰিম মাইনাস প্লাস মাইনাস 7 5 গুণ 35 x স্কয়ার তো মাইনাস মাইনাস প্লাস 7 দুগুণে 14 x পাওয়ার 4 তাৰপিছত এইটো লগত কৰিম প্লাস হ'ব 3 5 গুণ 15 x পাওয়ার 4 তাৰপিছত মাইনাস হ'ব 3 দুগুণে 6 x পাওয়ার 6 হ'ব তো 10 - x স্কয়ার ইয়াতে আমাৰ কিমানটা আছে 35x স্কয়ার আৰু 4 তেতিয়ালে 39x স্কয়ার হ'ব দুটা মাইনাসত সেইকাৰণে যোগ হ'ব তাৰপিছত x পাওয়ার 4 ইয়াতে 15টা ইয়াতে আছে 14টা দুটা যোগ আছে যোগ কৰি লব 29x পাওয়ার 4 -6x পাওয়ার 6 এইখিনি সমাধান হ'ব এতিয়া আমি 7 নম্বৰটো লৈছো a স্কয়ার b স্কয়ার minus c স্কয়ার plus b স্কয়ার c স্কয়ার minus a স্কয়ার plus c স্কয়ার a স্কয়ার minus b স্কয়ার এতিয়া পূরণ করো আমি a স্কয়ার লগত b স্কয়ার পূরণ তো a স্কয়ার b স্কয়ার minus a স্কয়ার c স্কয়ার plus b স্কয়ার c স্কয়ার minus a স্কয়ার b স্কয়ার plus a স্কয়ার c স্কয়ার minus b স্কয়ার c স্কয়ার এতিয়া a স্কয়ার b স্কয়ার আছে নে এটো আছে এটো মাইনাসত এটো প্লাসত ক্যান্সেল গল a স্কয়ার c স্কয়ার আছে নে আছে এটো প্লাসত এটো মাইনাস ক্যান্সেল গল b স্কয়ার c স্কয়ার এতে এটো ক্যান্সেল গল গতিকে আনসারটো 0 হ'ব বাদ গৈছে এতিয়া 8 নম্বৰটো লৈছো এটো হল 8 নম্বৰ তো ইয়াত পূৰণ কৰি দিও x 4x পূৰণ হলে 4x স্কয়ার হ'ব x এর লগত 7 পূৰণ হলে 7xy হ'ব আৰু x এর লগত এটো হ'ব 2 এর লগত 2x হ'ব তাৰপিছত y লগত পূৰণ কৰো আমি y পূৰণ 4x তেতিয়ালে 4xy হ'ব তাৰপিছত y লগত 7 পূৰণ হলে তো এটা প্লাসত এটা মাইনাস হ'ব গতি মাইনাস হ'ব 7y স্কয়ার হ'ব তাৰপিছত 2 এর লগত পূৰণ হলে 2y হ'ব এতিয়া আমি 3 এর লগত পূৰণ কৰিম মাইনাস প্লাস মাইনাস 3 4 গুণ 12x তাৰপিছত 3 7 গুণ 21 প্লাস হ'ব 21y মাইনাস প্লাস মাইনাস 3 দুগুণে 6 এতিয়া 4x স্কয়ার আৰু x স্কয়ার নাই 7xy xy থকা আৰু আছে xy ইয়াতে আছে
xy 4টা আৰু মাইনাছত আছে 7টা তো মাইনাছত থাকিব 3টা xy 2x 12x 12x ৰ পৰা দুটা বাদ দিলে মাইনাছত থাকিব 10x তো এইটো গল এইটোৰ লগত এইটো গল এতিয়া এতিয়া আমাৰ এই হ'ব এই কি আছে 7y স্কয়ার minus 7y স্কয়ার আৰু 2y into 1y দুটা যোগ হলে 23y হ'ব minus 6 এতিয়া আমি 9 নম্বৰটো লৈছো এতিয়া এইটো পূৰণ কৰি দিও x স্কয়ার পূৰণ কৰিলে x পাৱাৰ 4 এইটো লগত এইটো পূৰণ হলে 5 x স্কয়ার হ'ব তাৰ পিছত ইয়াত পূৰণ হলে minus 4 x স্কয়ার হ'ব তাৰ পিছত 7 ৰ লগত পূৰণ হলে 7 x কিউব এইটো লগত এইটো মাইনাস হ'ব 7 5 গুণ 35 ax তাৰ পিছত 7 4 গুণ 28 x হ'ব তাৰ পিছত 2 ৰ লগত পূৰণ কৰি দিও প্লাস 2x স্কয়ার তাৰ পিছত 2 5 গুণ 10 a তাৰ পিছত 2 4 গুণ 8 এতিয়া x পাৱাৰ 4 তাৰ পিছত প্লাস 5ax স্কয়ার x স্কয়ার আছে আৰু নাই গতিকে 5 প্লাস 5a x স্কয়ার আৰু x স্কয়ার থকা কিটা আছে নেকি ইয়াত আছে দুটা আৰু ইয়াত মাইনাসত 4টা তেতিয়া মাইনাসত দুটা x স্কয়ার থাকিব তাৰ পিছত x কিউব আছে নে x কিউব নাই minus 7x কিউব ax আছে নে ax নাই minus 35 ax তাৰ পিছত x থকা কিটা তো ইয়াত আছে 28x আৰু নাই x 28x আৰু x স্কয়ার তো আমি হেৰি কৰিলো তাৰ পিছত 10a প্লাস 10a তো এইখিনি সমাধান হ'ব এতিয়া এইটো হল 10 নম্বৰ ইয়াত আমি দুটা ভাগত ভাগ কৰা আছে এইখিনি আৰু এইখিনি বেলেগ বেলেগকৈ পূৰণ কৰিম 3 দুগুণে 6 x কিউব তাৰ পিছত 3 5 গুণ 15 x স্কয়ার 3 1 গুণে 3 x তাৰ পিছত 4 ৰ লগত কৰিম -4 4 দুগুণে 8 x স্কয়ার তাৰ পিছত মাইনাস মাইনাস প্লাস 4 5 গুণ 20 x তাৰ পিছত 4 1 গুণ 4 তাৰ পিছত মাইনাস আছে এইখিনি কৰিলো পূৰণ এতিয়া এইখিনি পূৰণ কৰিম 2 3 গুণ 6 x কিউব তাৰ পিছত 2 7 গুণ 14 x তাৰ পিছত 2 5 গুণ 10 ইয়াতে x স্কয়ার হ'ব 2 5 গুণ 10 x তাৰ পিছত 1 ৰ লগত পূৰণ কৰিম 1 ৰ লগত -3x স্কয়ার তাৰ পিছত -7x প্লাস 5 হ'ব এতিয়া আমি ইয়াতে সমাধান কৰো 6x কিউব x স্কয়ার থকা আৰু আছে ইয়াতে 8টা আৰু 15টা মিলি কিমানটা হ'ব 23টা x স্কয়ার 3x আৰু 20x এই দুটা মিলি 23x -4 তাৰ পিছত ইয়াতে আমাৰ হ'ব 63 6x কিউব x স্কয়ার থকা কিটাৰ ভিতৰত 14টাৰ পৰা 3টা বাদ দিলে 11টা x স্কয়ার থাকিব তাৰপিছত x ৰ ভিতৰত 17টা হ'ব টোটাল x প্লাস 5 6x কিউব minus 23x স্কয়ার প্লাস 23x minus 4 এটা মাইনাসের এই গোটেকিটা পূরণ হ'ব তো চিহ্নৰ পৰিৱৰ্তন হৈ যাব এটো মাইনাস হ'ব 6x কিউব minus 11x স্কয়ার প্লাস 17x minus 5 এটা আমি x কিউব কেটা সাম 6x কিউব প্লাসত 3 to 6টা ইয়াতে মাইনাস ক্যান্সেল যাব 23টা x স্কয়ার আছে আৰু ইয়াতে 11টা আছে দুটা মিলি কিমানটা হ'ব তো 1 আৰু 3 4 2 আৰু 1 3 34x স্কয়ার minus 23x আৰু ইয়াত 17x গতিকে 40 হ'ব দুটা মিলি 40x -4 আৰু -5 মিলি হ'ব -9 এইটো হ'ব आंसर তো ভিডিওটো আজি ইমানতে সামৰিছো যিকিটা ভিডিও আছে গোটেইকিটা প্ৰশ্ন আছিল গোটেইকিটা সমাধান কৰিলো যদি ভিডিওটো ভাল লাগে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ